লালকিল্লাৰ বিস্ফোৰণ আৰু প্ৰতিদিন টাইমৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সমগ্ৰ দিল্লীকে এই মুহূৰ্তত জোকাৰি গৈছে আৰু এই মুহূৰ্তত আমি ঘটনাস্থলীত উপস্থিত আছো আৰু এই গোটেই সমগ্ৰ অঞ্চলটো আৰক্ষীয়ে ইতিমধ্যে ইয়াতে সিল কৰিছে আৰু যি প্ৰাৰম্ভিক অনুসন্ধান ইতিমধ্যে দেখা পাব যি ঘটনাৰ দিল্লী মেট্ৰ'ৰ অৰ্থাৎ আমি যদি কওঁ লালকিল্লা যিটো মেট্ৰ' ষ্টেচন সেই মেট্ৰ' ষ্টেচনৰ সমীপৰ যিখন গেট আছে 1 নম্বৰ গেট সেই 1 নম্বৰ গেটৰ তাত পাৰ্কিঙত এই ঘটনাটো সংঘটিত হয় আৰু দুখৰ খবৰ যে এতিয়ালৈকে এই ঘটনাত প্ৰায় 9জনকে লোকে জীৱন হেৰুৱাইছে সোমবাৰে সন্ধিয়া বিস্ফোৰণৰ পিছতেই ঘটনাস্থলীত প্ৰতিদিন টাইমৰ সাংবাদিকৰ দল প্ৰতিদিন টাইমৰ কেমেৰাত বন্দী হ'ল লালকিল্লা মেট্ৰ' ষ্টেচনৰ 1 নম্বৰ গেটৰ দৌৰা ধপৰা বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে দূৰৈত ৰখাই থোৱা বহু বাহনৰ এয়াৰবেগ পৰ্যন্ত খোল খাই গৈছিল ষ্টেচনৰ পৰা যাত্ৰী উঠাবলৈ আহি বিস্ফোৰণস্থলীৰ পৰা কিছু দূৰৈত ৰৈ আছিল এই উবেৰ চালকজন চালকৰ আসনতে বহি আছিল তেওঁ বিস্ফোৰণটোত কেবখনৰ এয়াৰবেগ খোল খাই যোৱাৰ বাবে কথমপি আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে চালকজন কিন্তু জাগ উঠাবলৈ আহিছিল তেওঁৰ কি হ'ল मैं अपने कस्टमर को लेने आया था यहाँ से क्लाइंट को राइड उठा रखी थी मैंने और फिर इतने देर में मैं उनसे बात कर रहा था कॉल वॉल मिलाई मैंने इतनी देर में धमाका हो गया साउंड कितना था ब्लास्ट का बहुत तेज साउंड था इतनी तेज साउंड था मैंने ये शीशे से आपका एयरबैग भी खुल गया है तो आप गाड़ी में ही बैठे थे गाड़ी में ही बैठा मैं अगर एयरबैग नहीं खुलता होता तो आपको चोट आ जाती मेरे शीशे से लग जाते मेरा বিস্ফোৰণৰ পিছতে ৰাজপথৰ দৃশ্য এয়া বিস্ফোৰণস্থলীত ইখনৰ পিছত সিখনকৈ এম্বুলেন্সৰ প্ৰৱেশ আৰু প্ৰস্থান ৰুদ্ধশ্বাস গতিৰে ঘটনাস্থলী ঘেৰি তদন্ত চলাই আৰক্ষীৰ দলে পকীপথত পানীৰ দৰে বৈ গৈছে তেজ নিশাটো পাৰ হৈ গ'ল ভয়াৱহ বিভীষিকাৰ মাজেৰে পুৱাও একেখনেই ছবি লালকিল্লাৰ সমীপৰ সুভাষ মাৰ্গেৰে যাতায়াত বন্ধ কৰি ঘেৰি ৰখা হৈছে বিস্ফোৰণস্থলী পুলৱামাৰ পৰা লালকিল্লালৈ কাৰ কুটাঘাট আৰু পৰিকল্পনা এয়া দিল্লী আৰক্ষীৰ ভাষ্য সেয়া এতিয়াও আহিবলৈ বাকী আছে আৰু এই মুহূৰ্তত আপোনালোকে দেখিব ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থই আপোনালোকক ইয়াৰ পৰা দেখাইছে যে আৰক্ষীৰ শীৰ্ষ বিষয়াবৰ্গই গোটেই বিষয়খিনি তেওঁলোকে ইয়াত অনুসন্ধান কৰিছে আৰু এই গোটেই এৰিয়াটো ইতিমধ্যে সিল কৰা হৈছে নিয়াৰ টিম আহি উপস্থিত হৈছে আৰু দিল্লী আৰক্ষীৰ যি তদন্তকাৰী দল তেওঁলোকে এই গোটেই বিষয়টো তদন্ত কৰি আছে কিন্তু বহুকেইটা প্ৰশ্ন এই মুহূৰ্তত বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে প্ৰথম প্ৰশ্ন এই গোটেই যিটো লালকিল্লাৰ অঞ্চল সেই অঞ্চলটো সদায় এটা হাই সিকিউৰ জনবহুল এক অঞ্চল কিন্তু যথেষ্ট ইয়াত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয় যথেষ্ট সুৰক্ষা থাকে দিল্লীত ঘনে ঘনে বৈঠক বহিছে NIA NSG শীৰ্ষ বিষয়াসকল মিলিত হৈছে সন্দেহৰ আৱৰ্তলৈ অহা ইজনৰ পিছত সিজনক আটক কৰা হৈছে কিন্তু মাষ্টাৰ মাইণ্ড কোন নিহত 12 জনৰ এই পৰ্যন্ত উত্তৰ প্ৰদেশৰ অশোক কুমাৰ দিল্লীৰ অমৰ কাটাৰিয়া নামৰ দুজনকহে চিনাক্ত আহতসকলৰ ভিতৰত আছে উত্তৰাখণ্ডৰ হৰ্ষল উত্তৰ প্ৰদেশৰ শিৱ জয়সৱাল পাপ্পু মোহাম্মদ দাউদ দিল্লীৰ চাইনা পাৰবিন সমীৰ যোগিন্দৰ ভৱানী শংকৰ গীতা বিনয় পাঠক বিনোদ শিৱম ঝা মোহাম্মদ শাহনৱাজ অংকুশ শৰ্মা মোহাম্মদ ফাৰুক মোহাম্মদ সজৱান কিশোৰী লাল আজাদ আৰু হিমাচল প্ৰদেশৰ তিলক ৰাজ দিল্লী আৰক্ষীয়ে একাধিক হেল্পলাইন মুকলি কৰিছে দিল্লীৰ পৰা কেমেৰা পাৰ্চন পাৰ্থৰ সৈতে প্ৰাঞ্জল প্ৰতিম দাসৰ ৰিপৰ্ট প্ৰতিদিন টাইম